ক্লাস 10 এর অ্যাডভান্স ম্যাথছৰ এক্সারসাইজ নাম্বার 1.1 এর কোশ্চেন নাম্বার 3 দিয়া আছে যে যদি এটা কি কইছে n অফ a ইন্টারসেকশন b এর ভ্যালু যদি 36 হয় n অফ a মাইনাস b এর ভ্যালু যদি 25 হয় নেক্সট কোয়া হইছে n অফ b মাইনাস a ইয়াতে কোয়া হইছে 20 তেনতে আমাক উলিয়াব লাগে n অফ a ইউনিয়ন b এটা উলিয়াব লাগে n অফ a এটা উলিয়াব লাগে n অফ a এটা উলিয়াব লাগে n অফ b ওকে তো সো একেবারে ইজি আছে গোটেইখিনি প্রশ্ন আমি গোটেইখিনি কোশ্চেন আমি ইয়াতে কি কি দিয়া আছে আমি এখিনি চালো তো তোমালোকে এটা বস্তু চাব পাৰা ইয়াৰ যদি ভেন ডায়াগ্ৰাম ড্ৰ কৰা ভেন ডায়াগ্ৰাম ড্ৰ কৰিলে ভেন ডায়াগ্ৰামটো কেনেকৈ হ'ব এনেকুৱা হলে এটো a বুলি কলে এটো b বুলি কলে এইখিনি হৈছে কি আমাৰ a মাইনাস b এইখিনি a মাইনাস b এইখিনি কি আমাৰ এইখিনি হৈছে b মাইনাস a আৰু এইখিনি হৈছে a ইন্টারসেকশন b আৰু এই গোটেইখিনি মিলি হৈছে a ইউনিয়ন b তো ইয়াতে পোন প্ৰথমে যদি আমি এটো উলিয়াব যাও এটো এটা ফর্মুলা আছে যে n অফ a ইউনিয়ন b ইজ ইকুয়ালস টু কি আছিল এটা একটা ফর্মুলা এনেকুৱা আছিল যে n অফ ইয়াতে আছিল আমাক এনেকুৱা n অফ a সো এই গোটেইখিনি যদি আমি লাগে তেতিয়ালে আমি কি কৰিম n অফ a মাইনাস b তাৰ লগত প্লাস কৰি দিয়া n অফ b মাইনাস a তাৰ লগত আৰু প্লাস কৰি দিয়া মাজৰ যিখিনি আছে n অফ a ইন্টারসেকশন b যিখিনি আছে তো n অফ a মাইনাস b মানে কিমান আছে 25 n of b minus a কিমান আছে 20 n of a intersection b কিমান আছে 36 গোটেইখিনি প্লাস কৰিলে আমি কিমান পাম সচোন 25 আৰু 20 প্লাস কৰিলে কিমান আহিব 45 45 আৰু 36 প্লাস কৰিলে 45 আৰু 30 প্লাস কৰিলে কিমান 75 75 আৰু 6 প্লাস কৰিলে কিমান 81 এই গোটেইখিনি ভ্যালু কিমান আহি যাব 81 আহি যাব ওকে এতিয়া নেক্সট আমি চাও n of a মানে কি a only a তেতিয়াহলে তুমি কি কৰিব পাৰা ইয়াতে a minus b তাৰ মানে সোয়া আমি যদি চাও a to b এটো কি আছিল a intersection b এটো কি আছে a minus b তুমি যদি n of a minus b আৰু a intersection b প্লাস কৰি দিয়া a intersection b প্লাস কৰি দিয়া তেতিয়াহলে হৈ যাব গোটে a খিনি আহি যাব a minus b মানে আমাক 25 দিয়া আছিল a intersection b মানে আমাক 36 দিয়া আছে তেতিয়াহলে দুটা প্লাস কৰিলে আমি কিমান পাম ইয়াৰ পৰা আমি 61 পাই যাম তো নেক্সট যদি চাও n অফ কি আছে b তো সোয়া একেদৰে যদি আমি এবাৰ চাও n অফ b মানে কি এখিনি এখিনি কি হ'ব b minus a তাৰ মানে তুমি প্লাস কৰিব লাগিব কি n অফ b minus a এর লগত তুমি প্লাস কৰি দিয়া n অফ a ইন্টারসেকশন b তেতিয়াহলে b minus a মানে কি b minus a এতে কিমান দিয়া আছে b minus a মানে দিয়া আছে আমাক 20 a ইন্টারসেকশন b মানে কিমান আছে 36 এটা দুটাকে আমি প্লাস করলে কিমান পাম আমি 56 পাই যাম সো এটা হয়ে যাব आंसर তো নেক্সট আমি সাম কোশ্চেন নাম্বার 4 কোশ্চেন নাম্বার 4 ত আমাক কি দিয়া আছে সো কোশ্চেন নাম্বার 4 সরি কোশ্চেন নাম্বার 4 আমি চাবলৈ গলে এটা কোশ্চেন নাম্বার 3 টো চাব লাগিব কোশ্চেন নাম্বার 3 ত কি কৈছিল a ইন্টারসেকশন b এখানে দিয়া আছিল এতে 4 ত কোৱা হৈছে যে ইয়াৰ সাপেক্ষে ইন্টারসেকশন b a b আৰু b a এই গোটেইখিনি ভাবে কি কৰা এটা এটাকে ভেন ডায়াগ্রাম ড্ৰ কৰা কোশ্চেন আগৰটোৱে কিন্তু ইয়াতে কি কৈছে ভেন ডায়াগ্রাম ড্ৰ কৰি চিহ্নিত কৰা আৰু তাৰ হয় ইতিমধ্যে পোৱা উত্তৰৰ সত্যাপন কৰা মানে এবাৰ আমি ভেন ডায়াগ্রাম ড্ৰ কৰি কিনে ইয়াৰ আনসাৰটো আমি কম্পেয়াৰ কৰিব লাগিব বা আনসাৰটো আমি চেক কৰিব লাগিব তো সোয়া আমি পোন প্ৰথমে চাবলৈ গলে ভেন ডায়াগ্রাম ড্ৰ কৰিব গলে দুটা সেট আছে এটা সেটক আমি এনেকৈ আঁকিলো এটো সেট আছে কি a সেট আৰু এটা সেট আমি এনেকৈ আঁকিলো এটো সেট আছে কি আমাৰ b সেট দি আছে তো a সেট আৰু b সেট আহিল এতিয়া এই দুটা মিলি এটা ইউ আঁকি দিয়া মানে কি ইউ সবতকে ডাঙৰ এটা সেট মানে নাই ইউনিভার্সাল সেট এটো হৈছে কি আমাৰ ইউ ওকে এখানে থাকিল এতিয়া আমাক এটা কৈছিল a ইন্টারসেকশন b সো এইটো আছে কি a ইন্টারসেকশন b হৈছে এখিনি এটো হৈছে আমাৰ a মাইনাস b এটো হৈছে কি আমাৰ b মাইনাস a তো এতিয়া a মাইনাস b এর ভ্যালু কিমান আছিল 25 a ইন্টারসেকশন b এর ভ্যালু কিমান আছিল 36 b মাইনাস a এর ভ্যালু কিমান আছিল 20 তো এইবাৰ আমাক উলিয়াব দিছে ইয়াতে যে ভেন চিত্র হবে কি a ইন্টারসেকশন b a মাইনাস b আৰু b মাইনাস a এর সংগতি চিহ্নিত কৰা তাৰ হয় ইতিমধ্যে পোৱা মানে আমি ইতিমধ্যে কি উলিয়াইছিলো n অফ a ইউনিয়ন b উলিয়াইছিলো a ইউনিয়ন b মানে আমি কি কৰিছিলো 81 পাইছিলো তুমি চোৱা এই তিনটা প্লাস কৰি দিয়া
তার মানে 25 প্লাস যদি তুমি কৰা 36 প্লাস যদি তুমি কৰা ইয়াতে 20 আমি যদি গোটেইখিনি প্লাস কৰো গোটেইখিনি প্লাস কৰিলে কিমান আহিব গোটেইখিনি প্লাস কৰিলে চোৱা 0 আৰু 6 6 6 আৰু 5 11 আৰু 1 থাকিল 1 2 আৰু 3 5 5 আৰু 2 7 and 1 8 81 নেক্সট আমাৰ কি আছিল n of a উলিয়াব লাগে তো ইয়াতে n of a উলিয়াব লাগিছিল তো n of a তো চোৱা n of a মানে কি আহিব n of a মানে আহিব এইখিনি এই গোটেইখিনি তো এইখিনিত কি আছে এইখিনিত আছে আমাৰ a minus b এইখিনিত এটা কি আছে a minus b আৰু এটা কি আছে প্লাস n of আছে a intersection b n of a minus b এর ভ্যালু কিমান আছিল a minus b এর ভ্যালু আছিল 25 a intersection b এর ভ্যালু কিমান আছে ইয়াতে 36 তো তুমি যদি দুটাক প্লাস কৰি দিয়া লগে লগে কিমান আহিব ইয়াতে 61 সিমিলারলি n of b মানে ইয়াতে কি আহিব n of b minus a প্লাস ইয়াতে কি আহিব n of a intersection b এর খিনি আহিব তুমি যদি দুটাক প্লাস কৰি কিমান পাম 20 plus 36 তাহলে কিমান আহিব 20 plus 36 কৰিলে 56 হৈ গ'ল এটো কোশ্চেন নাম্বার আমাৰ 4 ৰ সমাধান এতিয়া চোৱা কোশ্চেন নাম্বার 5 ত কি আছে কোশ্চেন নাম্বার 5 ত কোৱা হৈছে যে এটা শ্ৰেণীত পতা গণিত আৰু ইংৰাজী পৰীক্ষাৰ পৰা দেখা গ'ল যে 55 জন শিক্ষাৰ্থীয়ে গণিতত 46 জনে ইংৰাজী আৰু 35 জন গণিত আৰু ইংৰাজী উভয়তে উত্তীৰ্ণ হৈছে যদি পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা 100 জন হয় তেতিয়ালৈ তলৰ কেইটা নিৰ্ণয় কৰিব লাগে তো পোনপ্ৰথমে আমি এটো সংহতি হিচাপে ধৰি কেনে ইয়াতে n of এই সংহতিটো কিমানটা মৌল আছে আমি লিখিব লাগিব তো চোৱা ইয়াতে যদি আমি চাও পোনপ্ৰথমে আমি এনেকে লিখিম যে ধৰা হল এতে কি আছে এটা আছে গণিত এটা আছে ইংৰাজী তো এটা ম্যাথমেটিক্স আৰু এটা কি আছে ইংলিশ ধৰা হল m হল কি আছে যে গণিতত কি আছে গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী আৰু ই হল ইংৰাজীত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী হৈ গ'ল এতিয়া হ'ব আমাৰ মেইন কাম therefore n of m চোৱা গণিতত কিমান জন আছিল 55 জন তো ইয়াতে লিখিব লাগিব 55 নেক্সট n of ইংৰাজীত কিমান আছিল 46 তো লিখি দিয়া 46 কি কৈছে 35 জন শিক্ষাৰ্থী গণিত আৰু ইংৰাজী উভয়তে উত্তীৰ্ণ হৈছে তাৰ মানে n of m তো আছে একেটা ইংৰাজীতো আছে কিমানটা আছে 35 জন তেতিয়াহলে কোশ্চেন নম্বৰ 1 ত উলিয়াব লাগে দুয়োটা বিষয়ত অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা উলিয়াব লাগে অনুত্তীৰ্ণ মানে পাস নকৰা তো চোৱা পাস নকৰা আমি উলিয়াব গলে পোনপ্ৰথমে আমি চাব লাগিব যে কিমান জনে পাস কৰিছে সেইটো আমাক উলিয়াব লাগিব মানে আমি ইয়াৰ পৰা লিখিম therefore n of m ইউনিয়ন আমি ই উলিয়াই লব লাগিব প্ৰথমে n of m ইউনিয়ন ইৰ ফৰ্মুলা কি আছিল তেতিয়াহলে n of কি আহিব m প্লাস n of ইয়াতে ই আছে সো ই মাইনাস n of এই দুটাৰ ইন্টারসেকশন m ইন্টারসেকশন ই তেতিয়াহলে m of e মানে m মানে কিমান m মানে হৈছে 55 e মানে কিমান 46 মাইনাস এতে m ইন্টারসেকশন e মানে কিমান 35 তুমি দুটা প্লাস কৰিলে কিমান পাম এই দুটা প্লাস কৰিলে কিমান আহিব 101 আৰু এইটো কিমান আছে ইয়াতে 35 যদি আমি মাইনাস কৰি দিম কিমান পাম 66 ওকে এতিয়া সো নাম্বার 1 কি কৈছে দুয়োটা বিষয়ত অনুত্তীৰ্ণ মানে দুয়োটাতে ফেল মানে কি এমতো ফেল ইটো ফেল তো ইয়াৰ আমি সংখ্যা উলিয়াব লাগে তুমি যদি সোৱা ইয়াতে যদি সোৱা সাপোজ এটো m আৰু এটোক যদি তুমি কোৱা ই ওকে এইটো হৈছে ইউ ইয়াতে আছে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তো এইটো কি আছিল এইটোত এখিনি আছে অনলি এমত উত্তীৰ্ণ মানে ম্যাথত উত্তীৰ্ণ এখিনি আছে অনলি ইংৰাজীত উত্তীৰ্ণ এখিনিত কি আছে গোটেইখিনিত ইংৰাজী সৰি ম্যাথছ আৰু ইংৰাজীত উত্তীৰ্ণ এখিনি আছে কি এখিনি পোৰশন কি আছে এখিনিত গণিততো উত্তীৰ্ণ হয় ইংৰাজীতো উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা আছে তেতিয়া কৈছে আমাৰ কিয়াতে কি যে গণিততো উত্তীৰ্ণ নহয় ইংৰাজীতো নহয় তাৰ মানে কি এই বাহিৰত আছে হয় না নাই বাহিৰত আছে
তাৰ মানে আমি এইটোক আমি চেঞ্জ কৰি ডি মৰ্গানছ লমত আমি কি ক'ব পাৰি এম ইউনিয়ন ই আমি ড্যাশ ক'ব পাৰি তেতিয়াহ'লে ড্যাশ হ'লে এইটোক এন অফ ইউৰ পৰা আমি মাইনাছ কৰিব পাৰি যে এন অফ ইউ মাইনাছ ইয়াতে আমি কি লিখিব পাৰি এন অফ ইউ মাইনাছ এন অফ এম ইউনিয়ন ই এতিয়া চোৱা ইয়াতে এন অফ ইউ মানে কিমান ইউ মানে আমি এটা বস্তু ইয়াতে লিখিব লাগিব ইউ মানে কিমান ইয়াতে অৱতীৰ্ণ হোৱা মুঠ শিক্ষাৰ্থী কিমান আছিল 100 জন তেতিয়াহ'লে আমি ইয়াতে লিখি দিব পাৰিম ইয়াতে বা আমি লিখিব লাগিব এটা কৰবাত আমি মেনশন কৰি দিও যে এন অফ ইউ ইউ মানে কিমান ইউ মানে হৈছে 100 তেতিয়াহ'লে ইয়াতে 100 মাইনাছ কৰি দিয়া ইয়াতে কিমান পাইছিল আমি 66 সো 100 পৰা 66 মাইনাছ কৰিলে কিমান কিমান 34 হৈ গ'ল এতিয়া সো নাম্বাৰ 2 কি কৈছে একমাত্ৰ গণিতত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ শতকৰা হার একমাত্ৰ গণিত তাৰ মানে কি গণিতত আছে কিন্তু ইংৰাজীত নাই তাৰ মানে এটো এনেকুৱা আহিব তাৰ মানে কি কৰিম তেতিয়াহ'লে এইখিনি যদি উলিয়াব লাগে এই গোটেইখিনি এমৰ পৰা আমি এইখিনিক বাদ দি দিলে হৈ যাব এইখিনিক বাদ দি দিয়া এইখিনিৰ নাম কি আছিল তাৰ মানে n of m ৰ পৰা তুমি মাইনাস কৰি দিয়া n of m ইন্টারসেকশন ইক তেতিয়াহ'লে n of m মানে কিমান মেথছত কিমান আছিল 55 ষ্টুডেন্ট আছিল ইংৰাজীত কিমান আছে ইয়াতে দুটাত ইন্টারসেকশন কিমান আছিল 35 আছিল তো তুমি মাইনাস কৰিলে কিমান পাবা 20 তাৰ মানে 20 জন ষ্টুডেন্ট এনেকুৱা আছে যে কেৱল মেথছত পাস কৰিছে একেদৰে একমাত্ৰ ইংৰাজীত উত্তীৰ্ণ হোৱা কিমান আছে আমি হেতু উলিয়াব লাগে তো একমাত্ৰ ইংৰাজী হলে কি হ'ব n of e minus m তো সিম্পল কথা ফর্মুলা মতে কি আহিব n of e আহিব মাইনাস এই দুটাৰ ইন্টারসেকশন মাইনাস m ইন্টারসেকশন e এতিয়ালে সো e মানে কিমান আছিল ইত কিমান ষ্টুডেন্ট আছিল 46 জন ষ্টুডেন্ট আছিল মাইনাস ইন্টারসেকশন কিমান আছে 35 তো দুটাৰ পৰা আমি মাইনাস কৰিলে আমি কিমান পাম 11 তো এইটো হৈ যাব কোশ্চেন নাম্বাৰ 5 ৰ সমাধান এতিয়া সো কোশ্চেন নাম্বাৰ 6 ত কি কৈছে 6 ত কৈছে যে এখন স্কুলৰ 6 ত কৈছে এখন স্কুলৰ 550 গৰাকী শিক্ষাৰ্থীৰ মাজত মানে 550 জন কি আছে শিক্ষাৰ্থী আছে ষ্টুডেন্ট আছে তাৰ মানে আমি ইয়াৰ পৰা কি ক'ব পাৰি n of u মানে কিমান আছে 550 এটা জরিপৰ পৰা দেখা গ'ল যে 175 গৰাকী গাখীৰক আমি সপোজ আমি m ধৰি লও মিল্ক আৰু এটা কি আছে চাহ আমি t ধৰি লও তাৰ মানে t ওকে তেতিয়ালে সো n of u কিমান আছে এটো আছে এতিয়া এটা কি কৈছে 550 গৰাকীৰ ভিতৰত 175 গৰাকীয়ে কি খায় গাখীৰ খায় তাৰ মানে n of m গাখীৰত কিমান আছে টোটাল 175 300 গৰাকীয়ে কি খায় চাহ খায় তাৰ মানে n of t চাহ কিমান খায় 300 জনে আকৌ কি কৈছে 110 গৰাকীয়ে দুয়োটাই খায় তাৰ মানে n of m তো আছে t তো আছে দুয়োটাই খায় কিমান জনে 110 জনে আৰু এতে u মানে তো 550 আছে তেতিয়ালে কি কৈছে গাখীৰ আৰু চাহ কোনো এটা নখোৱা শিক্ষাৰ্থীৰ সংখ্যা উলিয়াব লাগে তো এটো কি আছিল এটো আছিল আমাৰ গাখীৰ এটো কি আছিল আমাৰ চাহ সোয়া এতিয়া গাখীৰ আৰু চাহৰ কোনো এটাই নখোৱা তাৰ মানে তুমি যদি সোয়া এনেকৈ যদি গ্ৰাফ ড্ৰ কৰা তাৰ মানে এটো হল m এটো হল t তো বুজা কাৰণে চেষ্টা কৰিবা তো এই গোটেইখিনি মানে কি এই গোটেইখিনি মানে m ইউনিয়ন t তেতিয়ালে বাহিৰৰ খিনি কি m ইউনিয়ন t ড্যাশ হয় নাই আমি এটো উলিয়াব লাগিব কি m ইউনিয়ন t ড্যাশ উলিয়াব লাগিব তো সোয়া therefore n of m union t dash তো এটো মানে কি এটো মানে হৈছে n of u minus n of m union t তো এতিয়া আমি n of u ৰাখি দিলো ইয়াতে m union t মানে তুমি নাজানো এটা কাম করো এখানে আমি ফর্মুলা এটো ভাঙি দিম এটো ফর্মুলা কি আছিল প্রথমে জি আছে এটো আহিব সেকেন্ড টো আহিব মাইনাস হ'ব লাগিব কি দুটা ইন্টারসেকশন তার মানে n of m ইন্টারসেকশন t তেতিয়া n of u মানে কিমান আছিল 550 মাইনাস n of m মানে কিমান 175 প্লাস এতে n of t মানে কিমান 300 মাইনাস এতে n of m ইন্টারসেকশন t মানে কিমান 110 সো এই গোটেইখিনি কিন্তু ব্ৰেকেটৰ ভিতৰত লিখিবা নহলে ফুল হৈ যাব তো ইয়াতে 550 আমি ৰাখি দিলো মাইনাস এই দুটা প্লাস কৰি দিয়াছোন কিমান আহে এটা কিমান আহিব 5 0 আৰু 7 প্লাস কৰিলে কিমান 7 3 আৰু 1 প্লাস কৰিলে কিমান 4 মাইনাস কিমান 110 তো এইবাৰ ইয়াতে লিখি দিয়া 550 লিখি দিলো মাইনাস এটো বাৰ এটো মাইনাস কৰিলে কিমান আহিব 5 ৰ পৰা 0 মাইনাস কৰিলে 5 7 ৰ পৰা মাইনাস কৰিলে 6 ইয়াতে কিমান আহিব 3 তো 550 ৰ পৰা এটা আমি মাইনাস কৰিলে কিমান পাম
0 পৰা 5 মাইনাছ কৰিলে কিমান 5 5 তেতিয়াহ'লে এতিয়া 4 থাকিল এক ধাৰ কৰি 14 14 পৰা 6 গ'লে কিমান থাকিব 8 এ থাকিল 4 4 পৰা 3 গ'লে 1 তাৰ মানে 185 185 জন ষ্টুডেন্টে বা 185 জন মানুহে চাহ কফি দুটাৰ এটাও নাখায় ঠিক আছে সো আমি এতিয়ালৈকে কোৱেশ্চন নাম্বাৰ 7 লৈকে আলোচনা কৰিলো পৰৱৰ্তী ভিডিঅ'ত আমি কোৱেশ্চন নাম্বাৰ 6 লৈকে আলোচনা কৰিছো পৰৱৰ্তী ভিডিঅ'ত আমি কোৱেশ্চন নাম্বাৰ 7 আলোচনা কৰি যাম ধন্যবাদ